এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ তিনিচুকীয়াৰ পেঙেৰিত NSCNৰ ধন দাবীৰ ঘটনা দীপ্তি গগৈ নামৰ ব্যৱসায়িক 10 লাখ টকা দাবী NSCNৰ ঘটনা সন্দৰ্ভত মাৰ্ঘেৰিটা জাগুন আৰু অৰুণাচলত আৰক্ষীৰ অভিযানত NSCNৰ 3 লিংকমেনক আটক কৰিছে আৰক্ষীয়ে ধৃত 3 অংকুৰ গগৈ অবিনাশ ঘোষ আৰু লুপান সিংহ ধন সংগ্ৰহৰ দায়িত্ব দিছিল NSCNে আৰক্ষীৰ জেৰাত স্বীকাৰোক্তি অৰুণাচলৰ যুৱতীগৰাকীৰ এই মুহূৰ্তত সেই খবৰ পুনৰবাৰ জনোৱাৰ চেষ্টা কৰিছো তিনিচুকীয়াৰ পেঙেৰিত NSCNৰ ধন দাবীৰ ঘটনা আৰু দীপ্তি গগৈ নামৰ ব্যৱসায়িক 10 লাখ টকাৰ ধন দাবী কৰিছিল সংগঠনটোৱে ঘটনা সন্দৰ্ভত মাৰ্ঘেৰিটা জাগুন আৰু অৰুণাচলত আৰক্ষীয়ে তীব্ৰ অভিযান চলাইছিল অভিযানত 3 লিংকমেনক আটক কৰা হৈছে ধৃত 3 অংকুৰ গগৈ অবিনাশ ঘোষ আৰু লুপান সিংহ এই মুহূৰ্তত অধিক তথ্যৰ বাবে তদন্ত অব্যাহত আছে ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূয়া 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গল মাজনী মোক ক্ষমা কৰিবা শিক্ষা লৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব